আজি এটা পবিত্ৰ দিন আমি ইয়াক নিৰ্জলা একাদশী বুলি কওঁ। এই নিৰ্জলা একাদশীৰ পবিত্ৰ দিনটোত নলবাৰী জিলা, বাস্কা জিলা আৰু তামুলপুৰ জিলাৰ ME LP স্কুলৰ বাবে মধ্যাহ্ন আহাৰ যিটো ভোজন যোজনা আছে, মিড ডে মিল আছে, তাত আমি এটা নতুনত্ব অনাৰ প্ৰয়াস কৰিছোঁ। গন্ধিয়াত এটা কেন্দ্ৰীয় কিটচেন হ'ব। 25 কোটি টকাৰে আমি এটা কিটচেন নিৰ্মাণ কৰিম। 25,000 50,000 ল'ৰা ছোৱালীৰ কাৰণে ইয়াত একেলগে খোৱা বস্তু বনিব আৰু ৰাতিপুৱাই গাড়ী দি আমি গৈ স্কুলবিলাকত এই খোৱা পঠাই দিম। কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা, যোৰহাট জিলাত এই ব্যৱস্থা চলি আছিলে। আজিৰে পৰা নলবাৰী জিলা আৰু আংশিকভাৱে বাস্কা আৰু তামুলপুৰ জিলা সংযোজিত হ'ল। এই আঁচনিখন খুব পবিত্ৰ আঁচনি, শিশুক ভোজন যোগান ধৰাৰ আঁচনি। এই আঁচনিখন ৰূপায়ণ হোৱাৰ ফলত বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলেও এতিয়াৰ পৰা চাউল দালিৰ তেওঁলোকে হিচাপ কৰি থাকিব নালাগে। তেওঁলোকে নিজৰ শক্তি সামৰ্থ্য পঢ়া শুনাৰ কামতে তেওঁলোকে নিয়োজিত কৰিব পাৰিব আৰু ইয়াৰ ফলত বিদ্যালয়ৰ বিদ্যায়তনিক পৰিৱেশো উন্নত হ'ব। এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ যাব, অলপ আগতেই হ'ব। বৰ্তমান 25,000 ল'ৰা ছোৱালীক তেওঁলোকে টাৰ্গেটত লৈছে, কিন্তু যি ধৰণে আমি কিটচেনটো বনাইছোঁ, প্ৰয়োজন হ'লে 1 লাখলৈকেও ল'ৰা ছোৱালীৰ খোৱা বস্তু আমি বনাব পাৰোঁ। নলবাৰী জিলা চৰ অঞ্চলটোক যাব পৰা নাযাব। নলবাৰী, আংশিক তামুলপুৰ, আংশিক বাস্কা। আজি এটা পবিত্ৰ দিন, আমি ইয়াক নিৰ্জলা একাদশী বুলি কওঁ। এই নিৰ্জলা একাদশীৰ পবিত্ৰ দিনটোত নলবাৰী জিলা, বাস্কা জিলা আৰু তামুলপুৰ জিলাৰ ME LP স্কুলৰ বাবে মধ্যাহ্ন আহাৰ যিটো ভোজন যোজনা আছে, মিড ডে মিল আছে, তাত আমি এটা নতুনত্ব অনাৰ প্ৰয়াস কৰিছোঁ। গন্ধিয়াত এটা কেন্দ্ৰীয় কিটচেন হ'ব। 25 কোটি টকাৰে আমি এটা কিটচেন নিৰ্মাণ কৰিম। 25,000 50,000 ল'ৰা ছোৱালীৰ কাৰণে ইয়াত একেলগে খোৱা বস্তু বনিব আৰু ৰাতিপুৱাই গাড়ী দি আমি গৈ স্কুলবিলাকত এই খোৱা পঠাই দিম। কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা, যোৰহাট জিলাত এই ব্যৱস্থা চলি আছিলে। আজিৰে পৰা নলবাৰী জিলা আৰু আংশিকভাৱে বাস্কা আৰু তামুলপুৰ জিলা সংযোজিত হ'ল। এই আঁচনিখন খুব পবিত্ৰ আঁচনি, শিশুক ভোজন যোগান ধৰাৰ আঁচনি। এই আঁচনিখন ৰূপায়ণ হোৱাৰ ফলত বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলেও এতিয়াৰ পৰা চাউল দালিৰ তেওঁলোকে হিচাপ কৰি থাকিব নালাগে। তেওঁলোকে নিজৰ শক্তি সামৰ্থ্য পঢ়া শুনাৰ কামতে তেওঁলোকে নিয়োজিত কৰিব পাৰিব আৰু ইয়াৰ ফলত বিদ্যালয়ৰ বিদ্যায়তনিক পৰিৱেশো উন্নত হ'ব। এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ যাব, অলপ আগতেই হ'ব। বৰ্তমান 25,000 ল'ৰা ছোৱালীক তেওঁলোকে টাৰ্গেটত লৈছে, কিন্তু যি ধৰণে আমি কিটচেনটো বনাইছোঁ, প্ৰয়োজন হ'লে 1 লাখলৈকেও ল'ৰা ছোৱালীৰ খোৱা বস্তু আমি বনাব পাৰোঁ। নলবাৰী জিলা চৰ অঞ্চলটোক যাব পৰা নাযাব। নলবাৰী, আংশিক তামুলপুৰ, আংশিক বাস্কা।